দাদা, আজিৰ তাৰিখত মধ্য গুৱাহাটী সমষ্টিটো সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক কৰা মন্তব্যই ৰাজনৈতিক মহলত তামাম প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মধ্য গুৱাহাটীৰ সমীক্ষাই কি কয়? জেনজি প্ৰাৰ্থী বনাম সাংগঠনিক অভিজ্ঞ বহিৰাগত প্ৰাৰ্থী। মৃন্ময়, তুমি ঠিকে কৈছা। ডিলিমিটেশ্যনৰ পিছত মধ্য গুৱাহাটী যিটো সমষ্টি সৃষ্টি হৈছে, মধ্য গুৱাহাটী সমষ্টি, পশ্চিম গুৱাহাটী সমষ্টিটোৰ কিছু অংশ, পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ কিছু অংশ আৰু আগৰ পূব গুৱাহাটী সমষ্টিৰ কিছু অংশ কাটি লৈ তোমাৰ মধ্য গুৱাহাটী সমষ্টিত, গুৱাহাটী চেণ্ট্ৰেল মানে মধ্য গুৱাহাটী সমষ্টিটো সৃষ্টি হৈছে। মধ্য গুৱাহাটী সমষ্টিটোত বিশেষকৈ তোমাৰ তিনিটা ধৰণৰ ভোটাৰ আছে। ইয়াত আছে গভৰ্ণমেণ্ট এমপ্লয়িজ আছে, বিজনেছ কমিউনিটি আছে, ষ্টুডেণ্ট আৰু আৰ্বান মিডিল ক্লাছ, যিটো আমাৰ নগৰীয়া মধ্যবিত্ত শ্ৰেণী বুলি কওঁ। সেইখিনি ভোটাৰৰ দ্বাৰা গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো গঠিত। আৰু ইয়াত মেইনলি কমাৰ্চিয়েল যিখিনি জেগা আছে, বিজনেছ কমিউনিটিৰ যিখিনি জেগা আছে, এৰিয়া হিচাপত মেইনলি পৰে ফেঞ্চি বজাৰ, পাণ বজাৰ, উজান বজাৰ, পল্টন বজাৰ, ৰিহাবাৰী, আঠগাঁও, চানমাৰী, ৰাজগড়, জুৰোড বেলটো, তোমাৰ উলুবাৰী, লাচিত নগৰ, GS ৰোডৰ কিছু অংশ, প্লাছ ভৰলুমুখ আৰু শান্তিপুৰ। বিশেষকৈ এইখিনি এৰিয়া লৈয়ে তোমাৰ মানে পশ্চিম গুৱাহাটীটোৰ মেইন ভোটাৰখিনি আছে, ডিচাইডিং ভোটাৰ যিটো কওঁ। আৰু জাতিগত বিন্যাস বা ভোটাৰৰ ফালৰ ফালে যদি ধৰক, গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটোত প্ৰায় 2 লাখ ভোটাৰ, 1,98,091টা ভোটাৰ আছে। তাৰে ভিতৰত ইণ্টাৰেষ্টিংলি পুৰুষ ভোটাৰৰ সংখ্যা মহিলাতকৈ কম। পুৰুষ ভোটাৰ আছে 97,885টা আৰু মহিলাৰ ভোটাৰ 1 লাখ। আৰু টোটেল পলিং সমষ্টি আছে 218টা। পলিং সমষ্টি 218টা আছে। তাৰে ভিতৰত তোমাৰ হিন্দু ভোটাৰ যদি চোৱা যায় 80 to 85%, মানে 2 লাখৰ 85% প্ৰায় 1,70,000। মুছলিম ভোটাৰ আছে 11 পৰা 13%। এনেকৈ খ্ৰীষ্টিয়ান ভোটাৰ আৰু আদাৰ ভোটাৰ আছে 2 পৰা 3%। এইটো হৈছে তোমাৰ ধৰ্মীয় বিন্যাস। তুমি যদি জাতিগত বিন্যাস চোৱা, তাৰে ভিতৰত OBC আছে আৰু জেনেৰেল কাষ্ট OBC মিলি 85%, চিডিউল কাষ্ট আছে 7%, আৰু চিডিউল ট্ৰাইব ST আছে তোমাৰ 3 পৰা 4%। মানে প্ৰায় জেনেৰেল কাষ্ট আৰু OBC ভোটাৰ আছে 1,65,000ৰ ভিতৰত। এইটো হ'ল তোমাৰ কাষ্ট ৱাইজ ভোটৰ বিন্যাস। আৰু যিহেতু তুমি কৈছা মধ্য গুৱাহাটীটো ভোটাৰ সমষ্টিটো, ইয়াত কিন্তু আৰু 3টামান ফেক্টৰ আছে। মানে যিখিনি ধৰা বিজনেছ এৰিয়া বা বিজনেছ কমিউনিটি ভোটাৰ আছে, তাৰে ভিতৰত তুমি যদি চোৱা, ইয়াত বেংগলী হিন্দু ভোটাৰ আছে 20 পৰা 25%, মানে প্ৰায় 50,000 ভোট আছে। আৰু এই বেংগলী হিন্দু ভোটাৰখিনি মেইনলি চানমাৰী, ৰিহাবাৰী, শান্তিপুৰ এৰিয়াত তোমাৰ আছে। তাৰে ভিতৰত বেংগলী মুছলিম ভোটাৰো আছে 8 পৰা 10%, মানে প্ৰায় 16 পৰা 20,000 ভোটাৰ আছে তোমাৰ বেংগলী মুছলিম ভোটাৰ। আৰু তোমাৰ মাৰোৱাৰী ভোটাৰ আছে বিজনেছ কমিউনিটি হিচাপত 5 পৰা 7%, প্ৰায় 15,000 ভোটাৰ। এওঁলোক মেইনলি ফেঞ্চি বজাৰ, পল্টন বজাৰ, পাণ বজাৰ এৰিয়াত আছে। ৰিহাবাৰী অঞ্চলতো কিছু আছে। সেনেকৈ হিন্দী স্পিকিং ভোটাৰ্ছ, আমি যিটো কওঁ মানে উত্তৰ ভাৰতীয় মাইগ্ৰেণ্ট ভোটাৰ, যিখিনি ধৰক লেবাৰ হিচাপত বা সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত বিহাৰী UPৰ পৰা আহি আছে, সেইখিনি ভোটাৰৰ 3 পৰা 5%, প্ৰায় 10,000 ভোটাৰ আছে। আৰু তাৰে ভিতৰত আৰু এটা আছে প্ৰায় 4 পৰা 5,000 ভোটাৰ, সেইখিনি হৈছে নেপালী, অলপ দক্ষিণ চাউথ ইণ্ডিয়ান ভোটাৰো আছে। তুমি যদি নেহৰু ষ্টেডিয়ামৰ কাষৰ আগৰ হেৰিখিনি চোৱা, সেই তলৰ বেলটোত হৰিজন কলনী মিলি এনেকুৱা অঞ্চলত অলপ মানে তামিল চাউথ ইণ্ডিয়ান ভোটাৰ আছে। আৰু এইটো আছে তোমাৰ হেৰি মানে বহিৰাগত শব্দটো কোৱাৰ কাৰণে কৈছোঁ, মানে এওঁলোক ভাৰতীয়ই কিন্তু তোমাৰ মানে অসম নন আছামিজ বুলি আমি যিটো কওঁ, সেইটোৰ ভিতৰত তেওঁলোক পৰে। আৰু চেণ্ট্ৰেল গুৱাহাটীৰ মানে অসমীয়া হিন্দু ভোটাৰৰ সংখ্যা প্ৰায় তোমাৰ 50 পৰা 55%, প্ৰায় মানে সেইটো হিচাপত ক'ব গ'লে 1,10,000 ভোট আছে তোমাৰ অসমীয়া হিন্দু মানুহৰ। আৰু অসমীয়া মুছলিম ভোটাৰ আছে তোমাৰ 8 পৰা 16,000, মানে 5 পৰা 8% আছে। এইখিনি তোমাৰ গোটেই চেণ্ট্ৰেল গুৱাহাটীত 2 লাখ ভোটাৰৰ মই তোমাৰ জনসংখ্যাৰ হেৰিৰ ফালৰ পৰা, কাষ্টৰ ফালৰ পৰা, ধৰ্মীয় বিন্যাসৰ ফালৰ পৰা, লগতে তোমাৰ মানে নন আছামিজ যিখিনি ভোটাৰৰ বিন্যাসটো এটা দিলোঁ তোমাক, এইখিনি ভোটাৰৰ দ্বাৰা গঠিত। এতিয়া আমি কেণ্ডিডেটলৈ আহোঁ। ইয়াত মেইনলি মানে যুঁজখন হ'ব মেইনলি ডেম'ক্ৰেটিক এলায়েন্স NDAৰ প্ৰাৰ্থী BJP দলৰ বিজয় কুমাৰ গুপ্তা। তেওঁ BJP দলৰ অসমৰ প্ৰাক্তন উপসভাপতি, প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী তথা নুমলীগড় ৰিফাইনাৰী পাইপলাইনৰো চেয়াৰমেন আছিলে। আৰু বিজনেছ কমিউনিটিক লিড কৰি প্ৰায় তেওঁ সাংগঠনিক কামত বহুতভাৱে জড়িত এজন অভিজ্ঞ
মানে বয়সস্থ ব্যক্তি বুলি ক'ব বিচাৰোঁ। আৰু আনজন প্ৰাৰ্থী হৈছে তোমাৰ কুংকি চৌধুৰী। কুংকি চৌধুৰী অসম জাতীয় পৰিষদৰ জাহাজৰ ছবিত মানে মিত্ৰ মানে ইণ্ডি এলায়েন্সৰ পাৰ্টি হিচাপে প্ৰক্ষেপিত কৰিছে। সেইকাৰণে ইয়াত কংগ্ৰেছ, ৰাইজৰ দলৰ বাকী দলৰ কোনো কেণ্ডিডেট নাই মানে সেইটো ফালৰ পৰা। আৰু নিৰ্দলীয় প্ৰাৰ্থী কিছু আছে। আৰু কুংকি চৌধুৰী তোমাক ক'ব গ'লে 27 বছৰীয়া। তেওঁ বিদেশত শিক্ষিত, উচ্চ শিক্ষাৰে শিক্ষিত। তেওঁ মেইনলি বেচেলাৰ্ছ কৰিছে তোমাৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ, আৰু স্পেচিয়েলিটি হিচাপত তেখেতে ফেমিলি বিজনেছ এণ্টাৰপ্ৰিনাৰশ্বিপত মানে তেওঁ স্নাতক ডিগ্ৰী লৈছে। তাৰে পিছত উচ্চ শিক্ষাৰ কাৰণে তেওঁ ইউনিভাৰ্চিটি কলেজ অফ লণ্ডনত গৈ এডুকেশ্যনেল লিডাৰশ্বিপৰ ওপৰত তেওঁ মাষ্টাৰ্ছ কৰে। আৰু তাৰ পৰা ঘূৰি আহি তেওঁ মানে অসমৰ বিভিন্ন ধৰণৰ মানে শৈক্ষিক জীৱনত তেওঁৰ যিটো মানে জড়িত হৈ নিজকে সামাজিক কামত ব্যস্ত ৰাখিছিল। এটা তেখেতে তেওঁ কৈছিলে যে তেওঁ অজাপত কিয় জইন কৰিলে, বাকী দলত কিয় জইন নকৰিলে। তেওঁ মেইনলি আকৃষ্ট হৈছে বোলে অজাপৰ যিটো টেগ লাইন, আছাম ফাৰ্ষ্ট ফৰ এভাৰ এণ্ড অলৱেজ, এইটোৰ ওপৰত আকৃষ্ট হৈ তেওঁ অজাপত জইন কৰা বুলি তেওঁ ক'ব খোজে। আৰু তেওঁৰ মেইনলি কমিউনিকেশ্যন স্কিল, এই দুটাৰ ফালৰ পৰা তেওঁক চাব গ'লে, আৰু য়ং জেনজি ভোটাৰক আকৃষ্ট কৰাৰ কাৰণে এটা ৰাখি দিনে নিশাই কৰি আছে, কেম্পেইন কৰি আছে। যিহেতু সমষ্টিটো খুব মানে শিক্ষিত, পঢ়া শুনাত আগবঢ়া, গতিকে বিবেকবোধে নিশ্চয় ক্ৰিয়া কৰিব। কিন্তু এনেই যদি চোৱা যায় মানে ভোট বিন্যাসৰ ক্ষেত্ৰত বা পূৰ্বৰ মানে পশ্চিম গুৱাহাটীতো মানে NDAৰ পক্ষতে আছিল আগতে, আৰু পূব গুৱাহাটীতো গুৱাহাটীৰ পক্ষতে আছিল। গতিকে এই দুটা সমষ্টিৰ ভোটাৰৰ দ্বাৰাই যিহেতু গুৱাহাটী চেণ্ট্ৰেল গঠিত হৈছে, গতিকে সেই ক্ষেত্ৰত যদি এৰিয়াবিলাক চোৱা যায়, সেইবিলাক এৰিয়াতো বিজেপিৰ পক্ষৰ ভোটাৰে সৰহসংখ্যক আছে। কিন্তু অসমীয়া ভোটাৰ যিখিনি আছে প্ৰায় 1,10,000, এইখিনিও কিন্তু নিৰ্ণায়ক মানে ভূমিকা ল'ব। গতিকে এইখিনি ভোটাৰে মানে কি ধৰণে লয় বিজয় গুপ্তাক, আৰু মুখ্যমন্ত্ৰীয়ে কৰা কুংকি চৌধুৰীৰ পৰিয়াল বা কুংকি চৌধুৰীৰ ওপৰত কৰা মন্তব্যই এই মানুহখিনিৰ যিটো পণ কৰি থোৱা কাক ভোট দিম, সেইটোক কেনেকৈ ডাইভাৰ্ট কৰি পুনৰ বিজেপিলৈকে ঘূৰাই আনে, সেইটো মানে ভোটৰ দিনাখন গম পোৱা যাব 9 তাৰিখে। আৰু সেনেকৈ ঠিক যেতিয়া অহা মাহত কাউণ্টিং হ'ব সিদিনাখনে যাব। কিন্তু খেলখন খুব মজাৰ হৈ উঠিছে মানে বিশেষকৈ মধ্য গুৱাহাটী সমষ্টিটোত। কিন্তু এনেই দেখা গ'লে এই ভোটখিনি যেনে বেংগলী হিন্দু 20-25%, মাৰৱাৰী কমিউনিটি প্ৰায় 15,000 ভোটাৰ, প্লাছ হিন্দী স্পিকিং প্ৰায় 10,000 ভোটাৰ, এইখিনি ভোট কিন্তু বিজেপিৰ পক্ষত থকা যেনেই লাগে। দ্বিতীয়তে গ্ৰাম্য অঞ্চল বা অন্য ডিষ্ট্ৰিক্ট এৰিয়াৰ মানে বিলাকত সমষ্টিবিলাকত যেনেকৈ পাৰ্চেণ্টেজ অফ পলিং বহুত হাই হয়, আৰবান এৰিয়াত পলিং পাৰ্চেণ্টেজটো সিমান বেছি নহয়। গতিকে চেণ্ট্ৰেল মধ্য গুৱাহাটীৰ পলিঙৰ আশাও কিন্তু 70 পৰা 72-71% আশা কৰিব পৰা যায়। সেই ক্ষেত্ৰত ভোট পৰিব 1,40,000 পৰা 1,45,000। আৰু তাৰে ভিতৰত যদি 62,000 ভোট পাই যায়, বিজয় গুপ্তাই পায়, এইখিনি বেংগলী হিন্দু, মাৰৱাৰী, হিন্দী স্পিকিং, মাইগ্ৰেণ্ট ভোটখিনি যদি পাব সক্ষম হয়, সেনেকৈ চাব গ'লে কিন্তু বিজয় গুপ্তাৰে চান্সটো নথকা নহয়। কিন্তু জেনজি প্লাছ কমিউনিকেশ্যন স্কিল প্লাছ ডেকাক চান্স দিওঁ, জাতীয় পৰিষদৰ যিটো শ্লোগান আছাম ফাৰ্ষ্ট ফৰ এভাৰ এণ্ড অলৱেজ, সেইটো কথা যদি জেনজি আকৃষ্ট হয়, ডেকা প্ৰাৰ্থী এগৰাকীকে, শিক্ষিত প্ৰাৰ্থী এগৰাকীকে ভোট দিয়ে, তেতিয়াহ'লেতো মানে ভোটৰ ৰিজাল্ট বেলেগো হ'ব পাৰে। গতিকে খুব আকৰ্ষিত হ'ব গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটোৰ এইবাৰ ভোটাৰ এইবাৰ মানে 2026 চনৰ নিৰ্বাচনত। আৰু এইটোৱে কিন্তু অনাগত দিনত যদি গুৱাহাটীৰ ফলাফলটো যদি মানে জেনজিৰ ফালে যায়, তেতিয়াহ'লে অনাগত দিনত অহা লোকসভা নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব। আৰু মই ভাবোঁ বিজেপিও এৰি নিদিব, কাৰণ বৰ্তমান অসমখনত গোটেই ৰাজনৈতিক নেতাৰে ভৰপূৰ হৈ গৈছে। আৰু অসমে যে এনেকুৱা এটা পাব মানে ইলেকশ্যনত, নিৰ্বাচনত চেণ্ট্ৰেলৰ পৰা ইমান গুৰুত্ব পাব, কিন্তু এইবাৰ যিমান ৰথী মহাৰথী আহি অসমত ভোটাৰ কৰিব আহিছে, ভোটিঙৰ কেম্পেইন কৰিব আহিছে, তাত দেখা যায়, তাৰ পৰাই বুজা যায় যে দিল্লীত অসমৰ যিটো পজিশ্যন বা গুৰুত্ব কিমান বাঢ়ি গৈ আছে। মানে মোদীৰ পৰা যোগীলৈকে, ওৱেচিৰ পৰা খাৰ্গেলৈকে
গোটেইখিনিয়ে আহি অসমত উবৰি পৰিছে। প্ৰিয়ংকা, ৰাহুল, অমিত শ্বাহটো সদায় আছে ইলেকশ্যনত কেম্পেইন কৰি। গতিকে মই ভাবোঁ নিৰ্বাচনটো খুব আকৰ্ষণীয় হ'ব।